আপোনালোকে চাই আছে কবিতা মালা। যদিহে আপুনি প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটি প্ৰেছ কৰি দিব। কলেজীয়া দিনবোৰ 10 বছৰে স্কুলৰ অভিযান সামৰি কলেজৰ বাবে সাজু হৈছিলোঁ। মনত নতুন উৎসাহ, নতুন সপোনে বাহ লৈছিল। জীৱনটো যেন আকৌ ৰঙীন হৈছিল। কলেজত অমুক হয়, কলেজত তমুক হয়, ইমান দিনে মাত্ৰ শুনিহে আছিলোঁ। ফাইনেলি ওপৰৱালাৰ কৃপাত কলেজীয়া জীৱনত প্ৰথমটো খোজ দিছিলোঁ। এডমিশ্যনৰ ফৰ্ম ফিল-আপত আৰ্টছ, কমাৰ্চ, ছায়েন্সে খুবেই ডিমূৰত পেলাইছিল। आर्ट्स तो बाय हाथ का खेल है, साइंस अपने बस की नहीं है, चलो कॉमर्स ही ट्राई करते हैं। कॉलेज आरम्भ, क्लासो आरम्भ। प्रथम दिनाई क्लासत गई लास्ट बेंचत अधिकार साब्यस्त। समय बागरिल, दिन बागरिल। एज इउजुअल क्लासबुर बोरिंग হৈ আহিল। প্ৰথমতে সিনিয়ৰৰ ৰেগিঙৰ ভয়, লাহে লাহে হেয়াও হাপুন হৈ পৰিল। সিনিয়ৰৰ পৰা কলেজৰ ইতিহাস ললোঁ। কোনজন টিচাৰৰ কোনটো নিকনেম পঢ়াতকৈ বেছি সেয়াহে মনত ৰাখিলোঁ। প্ৰেজেণ্ট যদিও কলেজ টাইমতে হৈছিলোঁ, ক্লাছত কিন্তু আধা ঘণ্টা দেৰিকৈ সোমাইছিলোঁ। সেই আধা ঘণ্টা সময় কলেজ কেণ্টিনত বহি পানী লগাই লগাই মূৰৰ চুলি ঠিক কৰি আছিলোঁ। ফাৰ্ষ্ট বেঞ্চাৰবোৰ কেৱল টিচাৰৰ চকুত, লাষ্ট বেঞ্চাৰবোৰ কিন্তু হ'ল কলেজৰ হিৰো আছিলোঁ। কোনোটো ক্লাছ এটেণ্ড নকৰিলেও লগৰজনৰ দ্বাৰা এটেণ্ডেঞ্চ ঠিকেই দিয়াইছিলোঁ। বহু কথাই শিকিছিলোঁ কলেজখনত। স্কুলত কৰা কল্পনাবোৰ বাস্তৱত যে অসম্ভৱ, সেয়া বাৰুকৈয়ে বুজি উঠিছিলোঁ। নতুন নতুন বাহানা শিকিছিলোঁ। ছেকেণ্ডতে মুভি চোৱাৰ প্লেনিং, কলেজ বাংক কৰি লগৰ ৰুমত পাৰ্টি, ক্লাছত এটেণ্ডেঞ্চ কম হওক বা বেছি, ফ্ৰেছাৰ্ছ ইলেকশ্যনৰ প্ৰস্তুতিৰ বাবে ৰাতিটো কলেজতে কটাইছিলোঁ। এক্সামৰ এদিন আগতহে কিতাপ চাইছিলোঁ। মাৰ্কছ বেছি পোৱা হেঁপাহ নাছিল, কেৱল পাছ কৰাটোৱেই যথেষ্ট আছিল। ফাইনেল এক্সামত মাৰ্কছ পাম বুলি এছাইনমেণ্ট বনাওঁতে গোটেই ৰাতি উজাগৰে আছিলোঁ। নোটছ বিচাৰি কেৱল প্ৰিয় ছোৱালীজনীৰ ওচৰতহে গৈছিলোঁ। টপ কৰাজনৰ কথা ইটছ অ'কে, বেক লগাজনৰ আলোচনা গোটেই কলেজতেই হৈছিল। লাহে লাহে দিনবোৰ বাগৰি গৈছিল। ক্লাছত চেপ্টাৰ কেইটা কমপ্লিট একো খবৰেই নাছিল। নোট লিখিব পাহৰি পেলাইছিলোঁ। লগৰ নোটখিনি জেৰক্স কৰোঁতে কিমান টকা যাব সেয়া আগতীয়াকৈ হিচাপ কৰিছিলোঁ। চাওঁতে চাওঁতে আমিবোৰ এনেদৰেই সলনি হৈছিলোঁ। আমি কেৱল উৎপাতেই কৰা নাছিলোঁ, টিচাৰ্ছক বহুত সন্মানো কৰিছিলোঁ। ডাঙৰৰ মুখে মুখে কথা ক'ব নেপায়, সেয়েহে ভাইভাৰ সময়ত মনে মনে আছিলোঁ। তাৰ পিছতো কেণ্টিনত বহুত গৰ্বেৰে গৈছিলোঁ। সেই কালি দিম বোলা 5 টকাটো কেতিয়াও দিয়া নাছিলোঁ। এনেকৈ গৈ গৈ ফাইনেল ছেমিষ্টাৰ পাইছিলোঁ। লাহে লাহে ক্লাছ কমি গ'ল, বন্ধুও কমি গ'ল। সকলোৰে জীৱনত এটা ডাঙৰ চেলেঞ্জ আহিছিল। জীৱনত কিবা এটা কৰি দেখুওৱা চেলেঞ্জ। কলেজৰ সেই অন্তিমটো দিন, ইমান বছৰে কেৱল বৰিং লগা প্ৰিন্সিপালৰ ভাষণবোৰ, সিদিনা মাথো শুনি থাকিব মন আছিল। লাইব্ৰেৰী, কেণ্টিন, কৰিডৰ, কলেজৰ সেই ফুলৰ বাগিচাখন, সকলোৱেই যেন বাউল দি মাতিছিল। কিছুদিন আগতেইতো কলেজখন হাপোন হৈ পৰিছিল, এতিয়া আকৌ স্মৃতি হ'বলৈ গৈ আছিল। কেতিয়াবা কলেজ নহাৰ বাবে কত যে বাহানা কৰিছিলোঁ। এতিয়া কলেজৰ পৰা বিদায় মুহূৰ্তত নাজানো কিয় চকুলো বৈ আহিছিল। আজিও সেই কলেজৰ সন্মুখেৰে পাৰ হ'লে ঘূৰাই পোৱা যেন অনুভৱ হয় সেই কলেজীয়া দিনবোৰ।